আছামিজ ব্লগাৰ পি কে টিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনেধৰণৰ হ'ব গৈ আছে। ৰন্ধন কৰ্মীসকলে যি তেওঁলোকৰ মাননি বৃদ্ধি এইখিনি ক্ষেত্ৰত লৈ তেওঁলোকে সেইখিনি জনাইছে দাবী। আগন্তুক সময়তো তেওঁলোকে সেইখিনি কাৰ্যসূচী লোৱাৰ কথা কৈছে। আৰু বিশেষকৈ যদি এককালীনৰ ক্ষেত্ৰত চাওঁ এইখিনি কি হ'লগৈ, ৰন্ধন কৰ্মী হওক, আশা কৰ্মী হওক, অংগনবাদী কৰ্মী সহায়িকাসকলে আপোনালোকক দিয়া কথা কৈছিলে। তো প্ৰকৃততে কি হ'ব, নিৰ্বাচনৰ আগতে আপোনালোকে পাবনে? আৰু এইখিনি ক্ষেত্ৰত এতিয়া যিহেতু এই যি ৰন্ধন কৰ্মীসকল আছে তেওঁলোকে সেইখিনি তেওঁলোকৰ যি আন্দোলনৰ সেইখিনি কথা উল্লেখ কৰিছে। আৰু সকলোখিনি কথা আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া বৰ্তমান সময়ত যিখিনি মাননি বৃদ্ধি কৰিলে এতিয়াখিনি যদি আমি চাওঁ তেনেহ'লে কমেও আপোনালোকৰ 15,000 হওক, সেই 15,000 পৰা 20,000 তেনেদৰে আপোনালোকৰ বৃদ্ধি হোৱা হ'লেহে বহুতখিনি সুবিধা হ'ল হয়। প্ৰত্যেকটো বস্তু প্ৰত্যেকটো ক্ষেত্ৰত প্ৰত্যেকটো দিশতে কিমানখিনি অৰ্থৰ প্ৰয়োজন, টকাৰ প্ৰয়োজন, আমি এইটো আৰু বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই। সেইটো সকলোৱে জানে, বিভাগৰ কৰ্তৃপক্ষ হওক বা যি যেনেদৰে নহওক। আৰু এইখিনি ক্ষেত্ৰত আপোনালোকে যিটো মাননি বৃদ্ধি কৰিলে তেনেদৰে এইখিনি কেতিয়াও সমস্যাখিনি সমাধান নহয়। আৰু যদি আমি চাওঁ অন্য কৰ্মচাৰী তেনেদৰে সেইখিনি কিমান আকাশ পাতালৰ পাৰ্থক্য। কামখিনি আপোনালোকৰ বহুতখিনি তেনেদৰে আপোনালোকে কাম কৰিব লগা হয়, একেই সমপৰ্যায়ৰ সমানে তেনেদৰে কামখিনি কৰিব লগা হয়, অধিক হ'লেও আপোনালোকক কম নহয়। কিন্তু এই যে দৰমহা দিয়াৰ ক্ষেত্ৰতে হওক, মাননীয়ে হওক, যিয়ে নকওক, এইখিনি ক্ষেত্ৰত কিয় ইমানখিনি কম দিলে সেইটো এটা ডাঙৰ প্ৰশ্নবোধক। আৰু এতিয়া আন্দোলন কৰি অৱশেষত আপোনালোকৰ সেইখিনি তেনেদৰে দিয়া হ'ল। আৰু এতিয়া আগন্তুক সময়ত সেইখিনি জনাইছে যে এইখিনি ক্ষেত্ৰত এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মধ্যাহ্ন ভোজনৰ এইখিনি হওক বা যিকোনো যেনেদৰে নহওক, তেওঁলোকৰ বুলি নহয়, আশা কৰ্মীসকল হওক, ৰন্ধন কৰ্মীসকল হওক, এইখিনি এটা প্ৰাপ্য দিব লাগে। এজন শ্ৰমিকে যদি দৈনিক তেওঁলোকে মজুৰি তেওঁলোকে সেইখিনি যদি চায় 500 টকা, তো মাহেকত তেওঁলোকৰ 15,000 টকা। তো সেই 15,000 টকা হ'লেও কম হয়। তথাপিতো আপোনালোকৰ যি যেনেদৰে সেইখিনি আপোনালোকে বিচাৰিছিলে 15,000, 10,000 যেনেদৰে হ'ব লাগে, এইখিনি ক্ষেত্ৰতো কোনো ধৰণৰ গুৰুত্ব সহকাৰে নল'লে। আৰু এতিয়া এইখিনি ক্ষেত্ৰত যদি আপোনালোকে চায়, এতিয়া আগন্তুক সময়তো তেনেদৰে সেইখিনি এতিয়া ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত তেনেদৰে 26,000, 20,000 তেনেকুৱা পৰ্যায়লৈকে তেওঁলোকে সেইখিনি কিছু ৰাজ্যত সেইখিনি তেওঁলোকে পাই আহিছে, মাননি হওক বা তেওঁলোকে দৰমহা। কিন্তু এইখিনি ক্ষেত্ৰত কিয় এটা আপোনালোকৰ এইখিনি সঠিক এটা সিদ্ধান্ত কৰা নাই, সেইটো এটা ডাঙৰ প্ৰশ্নবোধক। আৰু যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এককালীন যি 2 লাখ টকা দিয়াৰ কথা কৈছিলে, এইখিনি ক্ষেত্ৰত যদি আপোনালোকৰ এইখিনি দিলে হয়, এতিয়া বৰ্তমান সময়ত আপোনালোকৰ বহুতখিনি সুবিধা হ'ল। আৰু এইখিনি ক্ষেত্ৰত কিয় পলম হৈ আছে সেইটো এটা ডাঙৰ প্ৰশ্নবোধক আৰু এটা উল্লেখনীয় বিষয় হ'ব যে আগন্তুক এই যি 26 নিৰ্বাচনৰ আগতে দিবনে? এতিয়া নিৰ্বাচনৰ আগতে যদি দিলে হয় তেনেহ'লে বহুতখিনি সুবিধা হ'ল হয়। আৰু এইখিনি ক্ষেত্ৰত কিয় তেনেদৰে এলাগি কৰি ৰাখিছে সেইটো এটা বিচাৰ্য বিষয়। এতিয়া আঁচনিৰ ক্ষেত্ৰতে যদি আমি চাওঁ, এই যি অংগনবাদী কৰ্মী সহায়িকাসকলে তেনেদৰে নাপায়, আশা কৰ্মীসকলে নাপায়, আপোনালোকে নাপায়, তো এইখিনি ক্ষেত্ৰত আপোনালোকেও এইখিনি পাব লাগিছিল, তেতিয়া অলপ হ'লেও সুবিধা হ'ল হয়। আৰু এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলৰ যি তেনেদৰে সেইখিনি এককালীন দিবলৈ গৈছে, সেইখিনিতো নাই। তো মুঠৰ ওপৰত কথাটো হ'ল কি, এই যি এতিয়া এককালীনভাৱে আপোনালোকক এইখিনি দিয়াৰ কথা কৈছিলে, যদি দিলে হয় বহুতখিনি ভাল হয়। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এইখিনি দিয়াক লৈ দিম বুলি কৈছিলে, তেনেহ'লে এইকেইদিনৰ ভিতৰত যদি এটা ভাল খবৰ দিয়ে তেনেহ'লে নিশ্চয় ভাল খবৰ ওলাব। আৰু কিন্তু এই যে ৰন্ধন কৰ্মীসকল, মধ্যাহ্ন ভোজনৰ কৰ্মীসকল, এইখিনি তেওঁলোকৰ এইখিনি যি প্ৰাপ্য তেওঁলোকে পোৱা নাই, এইখিনি ক্ষেত্ৰত জনাইছে যে আগন্তুক সময়ত কিন্তু তেনেদৰে আকৌ প্ৰতিবাদত নামিবলৈ আকৌ সাজু হ'ব লাগিব। তো এতিয়া কথাটো হ'ল কি, প্ৰতিবাদটোৱে জানো ব্যৱস্থাটো শেষ হৈ যায়, কিন্তু কথাটো হ'ল কি, এইসমূহ নোহোৱাকৈ যাতে সুচাৰুৰূপে সকলোখিনি হ'ব লাগে। এককালীনভাৱে 2 লাখ যি দিম বুলি কৈছিলে সেইখিনি দিব লাগে সকলোকে। আৰু এই যি মাননি বৃদ্ধি অলপ আৰু বৃদ্ধি হ'ব লাগে, কাৰণ কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ মাজেৰে, কি পৰিস্থিতিৰ মাজত কেনেদৰে এইখিনি একোখনকৈ ঘৰ পৰিচালনা কৰিব লগা হৈছে বা কেনেদৰে কি কৰা হৈছে, এইখিনি ক্ষেত্ৰত আমি দেখি আহিছোঁ। চ' সেইবাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি এই বিষয়টোৰ ওপৰত সকলোখিনি আলোচনা কৰি দিম বুলি ভাবে, তেনেহ'লে বহুত এটা বেছি দিন নালাগে দিবলৈ আৰু কাৰ্যকৰী কৰিম বুলি। তো আগন্তুক সময়ত ভাল খবৰসমূহ ওলাব লাগে। মুঠৰ যাতে এই যি প্ৰতিবাদ আন্দোলন, ৰাজপথত আকৌ যোৱা, এইখিনি যাতে হ'ব নালাগে, তাৰ এইখিনি নহয়, অতি সোনকালে হ'লে সকলোৰে বাবে সুবিধা হ'ব। চ' দেখা যাওক কেনেদৰে কি হয়, মুঠৰ ওপৰত ভাল খবৰসমূহ আহিব লাগে। শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।